ভাৰ্নিয়াৰ কেলিপাৰত এডাল দীঘল চেপেটা আয়তাকাৰ দণ্ড থাকে আৰু ইয়াৰ এটা মূৰত ওপৰ আৰু তলৰ ফালে দুটা জো বা হনু স্থায়ীভাৱে সংযোজিত হৈ থাকে। এই দীঘলীয়া দণ্ডডালৰ ওপৰ ফালে এডাল ইঞ্চ স্কেল আৰু তলৰ ফালে এডাল চেণ্টিমিটাৰ স্কেল খোদিত কৰা হয় আৰু এই দুইটা স্কেলক একেলগে মেইন স্কেল অথবা মুখ্য স্কেল বোলা হয়। ইয়াৰ উপৰিও ভাৰ্নিয়াৰ কেলিপাৰত মেইন স্কেলৰ ওপৰেৰে চলাচল কৰিব পৰা অথবা স্লাইড কৰিব পৰা আৰু এডাল স্কেল থাকে আৰু ইয়াৰ সৈতেও ওপৰ ফালে আৰু তলৰ ফালে অন্য দুটা জো বা হনু সংযুক্ত হৈ থাকে। এই স্লাইড কৰিব পৰা স্কেলডালক ভাৰ্নিয়াৰ স্কেল বোলা হয় আৰু ইয়াক মেইন স্কেলৰ লগত সম্পৰ্ক ৰাখি কেলিব্ৰেট কৰা হয়। এই সম্পৰ্কৰ বিষয়ে আমি অলপ পাছত আলোচনা কৰিম। মেইন স্কেল আৰু ভাৰ্নিয়াৰ স্কেলৰ লগত সংযুক্ত থকা এই জো দুটাক এক্সটাৰ্নেল জো বা লোৱাৰ জো বুলি কোৱা হয়। এই জো দুটা ব্যৱহাৰ কৰি দৈৰ্ঘ্য জুখিবলগীয়া বস্তু বা সামগ্ৰীক টানকৈ ধৰি ৰখা হয়। এই জো দুটা ব্যৱহাৰ কৰি সৰু ঘনকৰ বাহু, সৰু গোলকৰ ব্যাস অথবা চুঙাৰ ব্যাস নিৰূপণ কৰা হয়। ওপৰ ফালে থকা এই জো দুটাক ইণ্টাৰনেল জো অথবা আপাৰ জো বুলি কোৱা হয়। এই জো দুটা ব্যৱহাৰ কৰি সাধাৰণতে চুঙাৰ আভ্যন্তৰীণ ব্যাস অৰ্থাৎ ইণ্টাৰনেল ডায়ামিটাৰ জোখ লোৱা হয়। ইয়াৰ উপৰিও ভাৰ্নিয়াৰ কেলিপাৰৰ পিছফালে এডাল ডেপ্থ প্ৰব থাকে আৰু এই ডেপ্থ প্ৰবৰ সহায়ত চুঙাৰ দৈৰ্ঘ্য অথবা বিকাৰৰ গভীৰতা জুখিব পাৰি। এতিয়া আমি ভাৰ্নিয়াৰ কনষ্টেণ্ট অথবা ভাৰ্নিয়াৰ কেলিপাৰৰ লিষ্ট কাউণ্টৰ বিষয়ে আলোচনা কৰিম। ভাৰ্নিয়াৰ কনষ্টেণ্ট হৈছে ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত জুখিব পৰা সূক্ষ্মতম দৈৰ্ঘ্য। ভাৰ্নিয়াৰ কেলিপাৰত মেইন স্কেলৰ এটা সৰু ভাগক মেইন স্কেল ডিভিজন বা চমুকৈ MSD বুলি কোৱা হয় আৰু 1 মেইন স্কেল ডিভিজনৰ মান 1 মিলিমিটাৰ বা 0.1 চেণ্টিমিটাৰ হয়। আনহাতে ভাৰ্নিয়াৰ স্কেলৰ এটা সৰু ভাগক ভাৰ্নিয়াৰ স্কেল ডিভিজন বা চমুকৈ VSD বুলি কোৱা হয় আৰু এই 1 মেইন স্কেল ডিভিজন আৰু 1 ভাৰ্নিয়াৰ স্কেল ডিভিজনৰ মাজত থকা দৈৰ্ঘ্যৰ পাৰ্থক্যক ভাৰ্নিয়াৰ কনষ্টেণ্ট বোলা হয়। অৰ্থাৎ ভাৰ্নিয়াৰ কনষ্টেণ্ট ইজ ইকুৱেল 1 MSD minus 1 VSD। ভাৰ্নিয়াৰ কেলিপাৰৰ নীতি অনুসৰি n সংখ্যক ভাৰ্নিয়াৰ স্কেল ডিভিজনৰ মান n-1 সংখ্যক মেইন স্কেল ডিভিজনৰ মানৰ সৈতে একে হয়। আমাৰ এই ভাৰ্নিয়াৰ কেলিপাৰত 10টা ভাৰ্নিয়াৰ স্কেল ডিভিজনৰ মান 9টা মেইন স্কেল ডিভিজনৰ মানৰ সৈতে সমান। অৰ্থাৎ 10 ভাৰ্নিয়াৰ স্কেল ডিভিজন ইজ ইকুৱেল টু 9 মেইন স্কেল ডিভিজন। গতিকে এটা ভাৰ্নিয়াৰ স্কেল ডিভিজনৰ মান হ'ব 9/10 মেইন স্কেল ডিভিজন। অৰ্থাৎ 1 ভাৰ্নিয়াৰ স্কেল ডিভিজন ইজ ইকুৱেল 0.9 মেইন স্কেল ডিভিজন। গতিকে ভাৰ্নিয়াৰ কনষ্টেণ্ট হ'ব 1 মেইন স্কেল ডিভিজন মাইনাছ 1 ভাৰ্নিয়াৰ স্কেল ডিভিজন। অৰ্থাৎ ভাৰ্নিয়াৰ কনষ্টেণ্ট ইজ ইকুৱেল টু 1 MSD মাইনাছ 0.9 MSD। অৰ্থাৎ ভাৰ্নিয়াৰ কনষ্টেণ্ট ইজ ইকুৱেল টু 0.1 MSD। যিহেতু 1 মেইন স্কেল ডিভিজন সমান 1 মিলিমিটাৰ হয় গতিকে ভাৰ্নিয়াৰ কনষ্টেণ্ট ইজ ইকুৱেল টু 0.1 ইনটু 1 মিলিমিটাৰ। অৰ্থাৎ ভাৰ্নিয়াৰ কনষ্টেণ্ট ইজ ইকুৱেল টু 0.1 মিলিমিটাৰ হুইচ ইজ ইকুৱেল টু 0.01 চেণ্টিমিটাৰ। ইয়াৰ পৰা আমি পালোঁ যে ভাৰ্নিয়াৰ স্কেলৰ সহায়ত জুখিব পৰা আটাইতকৈ সৰু দৈৰ্ঘ্য হৈছে 0.1 মিলিমিটাৰ বা 0.01 চেণ্টিমিটাৰ আৰু এই মানক ভাৰ্নিয়াৰ স্কেলৰ ভাৰ্নিয়াৰ কনষ্টেণ্ট বা লিষ্ট কাউণ্ট বোলা হয়। এতিয়া আমি আলোচনা কৰিম ভাৰ্নিয়াৰ কেলিপাৰত টোটেল ৰিডিং কেনেদৰে গণনা কৰা হয়। ভাৰ্নিয়াৰ কেলিপাৰৰ জো দুটাৰ মাজত জুখিবলগীয়া বস্তুটো টানকৈ ধৰি ৰখাৰ পিছত ভাৰ্নিয়াৰ স্কেলৰ 0 অৰ্থাৎ ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম লাইনটো যদিহে n সংখ্যক মেইন স্কেল ডিভিজনৰ লগত সম্পূৰ্ণৰূপে মিলি থাকে অথবা n সংখ্যক মেইন স্কেল ডিভিজনৰ সোঁফালে থাকে তেতিয়া n হ'ব মেইন স্কেল ৰিডিং। এই অৱস্থাত ভাৰ্নিয়াৰ স্কেলৰ যিকোনো এটা লাইন মেইন স্কেলৰ যিকোনো এটা লাইনৰ লগত সম্পূৰ্ণৰূপে মিলি থাকিব। যদিহে ভাৰ্নিয়াৰ স্কেলৰ n সংখ্যক লাইনটো মেইন স্কেলৰ
যিকোনো এটা লাইনৰ সৈতে মিলি থাকে তেন্তে n হ'ব ভাৰ্নিয়াৰ স্কেলৰ ৰিডিং। এতিয়া n মেইন স্কেল ৰিডিং আৰু n ভাৰ্নিয়াৰ স্কেল ৰিডিঙৰ বাবে জুখিবলগীয়া বস্তুটোৰ মুঠ ৰিডিং হ'ব n প্লাছ n ইনটু ভাৰ্নিয়াৰ কনষ্টেণ্ট। এইটো মনত ৰখা উচিত যে ৰিডিং লওঁতে মেইন স্কেলৰ ৰিডিঙৰ একক আৰু ভাৰ্নিয়াৰ কনষ্টেণ্টৰ একক একে ব্যৱহাৰ কৰাটো বাধ্যতামূলক। উদাহৰণস্বৰূপে এটা সৰু গোলকৰ ব্যাসৰ বাবে ভাৰ্নিয়াৰ কেলিপাৰত মেইন স্কেলৰ ৰিডিং হৈছে 22 মিলিমিটাৰ অথবা 2.2 চেণ্টিমিটাৰ আৰু ভাৰ্নিয়াৰ স্কেলৰ ৰিডিং হৈছে 5। গতিকে এই ক্ষেত্ৰত মুঠ ৰিডিং হ'ব 22 প্লাছ 5 ইনটু 0.1 মিলিমিটাৰ অথবা 2.2 প্লাছ 5 ইনটু 0.01 চেণ্টিমিটাৰ অৰ্থাৎ 22.5 মিলিমিটাৰ অথবা 2.25 চেণ্টিমিটাৰ হ'ব এই গোলকটোৰ ব্যাসৰ মান। যদিও ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত অতি সূক্ষ্ম দৈৰ্ঘ্য সঠিকভাৱে জুখিব পাৰি, তথাপিও ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত লোৱা জোখ মাখতো ভুল হোৱাৰ সম্ভাৱনা থাকে। তেনে এক প্ৰকাৰৰ ভুল বা ইৰৰ হৈছে জিৰ' ইৰৰ অৰ্থাৎ শূন্যৰ ভুল। এটা ত্ৰুটিহীন অথবা ইৰৰলেছ ভাৰ্নিয়াৰ কেলিপাৰত যেতিয়া জ' দুটা লগ লাগি থাকে অৰ্থাৎ জ' দুটাৰ মাজত কোনো গেপ নাথাকে, তেতিয়া মেইন স্কেলৰ 0 আৰু ভাৰ্নিয়াৰ স্কেলৰ 0 সম্পূৰ্ণৰূপে মিলি থাকে আৰু এনেদৰে মিলি থকা ভাৰ্নিয়াৰ কেলিপাৰত জিৰ' ইৰৰ নাথাকে। আনহাতে ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটা লগ লাগি থাকোঁতে যদিহে মেইন স্কেলৰ 0 আৰু ভাৰ্নিয়াৰ স্কেলৰ 0 মিলি নাথাকে তেন্তে সেই ভাৰ্নিয়াৰ কেলিপাৰত জিৰ' ইৰৰ আছে বুলি কোৱা হয়। এই জিৰ' ইৰৰ দুই প্ৰকাৰৰ হয়। প্ৰথম হৈছে নিগেটিভ জিৰ' ইৰৰ আৰু দ্বিতীয় হৈছে পজিটিভ জিৰ' ইৰৰ। যদিহে ই এক ভাৰ্নিয়াৰ কেলিপাৰত থকা জিৰ' ইৰৰ হয় আৰু সেই ভাৰ্নিয়াৰ কেলিপাৰৰ সৈতে লোৱা অবজাৰ্ভ ভেলু r হয়, তেন্তে একচুৱেল ৰিডিং বা কাৰেক্টেড ৰিডিং হ'ব কাৰেক্টেড ৰিডিং ইজ ইকুৱেলছ টু অবজাৰ্ভ ৰিডিং মাইনাছ জিৰ' ইৰৰ। মন কৰিবলগীয়া যে এই জিৰ' ইৰৰ সৈতে সদায় ইৰৰ চিন ব্যৱহাৰ কৰা হয়। নিগেটিভ জিৰ' ইৰৰ যেতিয়া ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটা লগ লাগি থকা অৱস্থাত ভাৰ্নিয়াৰ স্কেলৰ 0 মেইন স্কেলৰ 0ৰ বাওঁফালে অৰ্থাৎ লেফ্ট ছাইডত থাকে, তেতিয়া সেই ভাৰ্নিয়াৰ কেলিপাৰত নিগেটিভ ইৰৰ থাকে। যিহেতু এইটো ক্ষেত্ৰত ভাৰ্নিয়াৰ কেলিপাৰে 0 পইণ্টৰ মানতকৈ কম মানৰ যোগ দিয়ে, সেইবাবে এই ইৰৰক নিগেটিভ জিৰ' ইৰৰ বোলা হয়। ধৰা হ'ল ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটা মিলি থকা অৱস্থাত ভাৰ্নিয়াৰ স্কেলৰ 0 মেইন স্কেলৰ 0 বাওঁফালে আছে আৰু ভাৰ্নিয়াৰ স্কেলৰ 4 নং ভাৰ্নিয়াৰ স্কেল লাইনটো মেইন স্কেলৰ যিকোনো এটা লাইনৰ সৈতে মিলি আছে। এই ক্ষেত্ৰত ইৰৰ হ'ব ইকুৱেল টু -4 ইনটু ভাৰ্নিয়াৰ কনষ্টেণ্ট অৰ্থাৎ ইৰৰ ইজ ইকুৱেলছ টু -0.4 মিলিমিটাৰ অৰ -0.04 চেণ্টিমিটাৰ। পজিটিভ ইৰৰ আনহাতে যেতিয়া ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটা লগ লাগি থকা অৱস্থাত ভাৰ্নিয়াৰ স্কেলৰ 0 মেইন স্কেলৰ 0ৰ সোঁফালে অৰ্থাৎ ৰাইট ছাইডত থাকে, তেতিয়া সেই ভাৰ্নিয়াৰ কেলিপাৰত পজিটিভ জিৰ' ইৰৰ থাকে। যিহেতু এইটো ক্ষেত্ৰত ভাৰ্নিয়াৰ কেলিপাৰে 0 পইণ্টৰ মানতকৈ বেছি মানৰ যোগ দিয়ে, সেইবাবে এই ইৰৰক পজিটিভ ইৰৰ বোলে। উদাহৰণস্বৰূপে ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটা লগ লাগি থকা অৱস্থাত ভাৰ্নিয়াৰ স্কেলৰ 0 যদিহে মেইন স্কেলৰ 0 সোঁফালে আছে আৰু ভাৰ্নিয়াৰ স্কেলৰ 4 নং ভাৰ্নিয়াৰ স্কেল লাইনটো মেইন স্কেলৰ কোনোবা এটা লাইনৰ সৈতে মিলি আছে, এই ক্ষেত্ৰত পজিটিভ ইৰৰ হ'ব ই ইজ ইকুৱেলছ টু 4 ইনটু ভাৰ্নিয়াৰ কনষ্টেণ্ট অৰ্থাৎ ই ইকুৱেল টু 0.4 মিলিমিটাৰ অৰ 0.04 চেণ্টিমিটাৰ। এতিয়া আমি ভাৰ্নিয়াৰ কেলিপাৰৰ সহায়ত এটা চিলিণ্ডাৰৰ ডায়মিটাৰ কেনেদৰে মেজাৰ কৰিব লাগে সেয়া শিকিম। প্ৰথমে এনেদৰে চিলিণ্ডাৰটো ভাৰ্নিয়াৰ কেলিপাৰৰ জ' দুটাৰ মাজত ৰাখি অলপ
সামান্য টানকৈ ধৰি আমি ভাৰ্নিয়াৰ স্কেল আৰু মেইন স্কেলৰ ৰিডিংসমূহ লক্ষ্য কৰিম। এটা কথা মন কৰিবলগীয়া যে মেইন স্কেল আৰু ভাৰ্নিয়াৰ স্কেলৰ ৰিডিংটো লওঁতে সদায় আমি উলম্ব দিশত এই ৰিডিংটো লক্ষ্য কৰিব লাগে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে ভাৰ্নিয়াৰ স্কেলৰ প্ৰথম লাইন, যাক ভাৰ্নিয়াৰ স্কেলৰ 0 বুলি কোৱা হয়, এই লাইনটো মেইন স্কেলৰ 5.1ৰ অলপ আগত অৰ্থাৎ বাওঁফালে আৰু 5ৰ সোঁফালে আছে। গতিকে ভাৰ্নিয়াৰ স্কেলৰ 0টো মেইন স্কেলৰ 5 আৰু 5.1ৰ মাজত আছে। এই ক্ষেত্ৰত মেইন স্কেল ৰিডিং হ'ব 5 চেণ্টিমিটাৰ। এতিয়া আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে দেখিম যে ভাৰ্নিয়াৰ স্কেলৰ এডাল লাইন, এই ক্ষেত্ৰত ভাৰ্নিয়াৰ স্কেলৰ 9 নম্বৰ লাইনটো অৰ্থাৎ দাগটো মেইন স্কেলৰ এটা লাইনৰ সৈতে সম্পূৰ্ণৰূপে মিলি আছে। সেইবাবে এই ক্ষেত্ৰত নাম্বাৰ অফ ভাৰ্নিয়াৰ স্কেল ডিভিজন হ'ব 9। গতিকে ভাৰ্নিয়াৰ স্কেলৰ ভেলু হ'ব n × VC অৰ্থাৎ 9 × ভাৰ্নিয়াৰ কনষ্টেণ্ট which is equal to 0.09 চেণ্টিমিটাৰ। গতিকে টোটেল মান হ'ব 5 + 0.09 চেণ্টিমিটাৰ অৰ্থাৎ 5.09 চেণ্টিমিটাৰ। অৰ্থাৎ চিলিণ্ডাৰটোৰ ডায়ামিটাৰ হ'ব 5.09 চেণ্টিমিটাৰ। এতিয়া আমি সেই একে স্থানতে চিলিণ্ডাৰটোক তাৰ অক্ষৰ সাপেক্ষে 90 ডিগ্ৰী ঘূৰাই আৰু এটা ৰিডিং ল'ম আৰু তাৰ বাবে ইয়াৰ ব্যাসৰ মান নিৰূপণ কৰিম। এই একে পদ্ধতিৰে চিলিণ্ডাৰটোৰ তিনিটা বেলেগ বেলেগ ঠাইত আমি দুটা লম্ব দিশত তিনিটা ব্যাসৰ মান নিৰূপণ কৰিম আৰু তাৰ গড় মানেই হ'ব প্ৰদত্ত চিলিণ্ডাৰটোৰ ব্যাসৰ মান। ইয়াৰ উপৰিও এটা চিলিণ্ডাৰৰ ডেপ্থ অৰ্থাৎ গভীৰতা জুখিবৰ বাবে আমি ভাৰ্নিয়াৰ কেলিপাৰৰ পিছফালে থকা ডেপ্থ প্ৰবডালৰ ব্যৱহাৰ কৰোঁ। এনেকুৱা এটা হলো চিলিণ্ডাৰৰ গভীৰতা নিৰ্ণয় কৰিবৰ বাবে আমি প্ৰথমে চিলিণ্ডাৰটো এখন সমতল পৃষ্ঠত ৰাখি ভাৰ্নিয়াৰ কেলিপাৰৰ ডেপ্থ প্ৰবডাল এনেদৰে এক্সটেণ্ড কৰিব লাগে যাতে ভাৰ্নিয়াৰ কেলিপাৰৰ মেটেলিক ষ্ট্ৰিপটোৱে চিলিণ্ডাৰৰ ওপৰৰ পৃষ্ঠখন স্পৰ্শ কৰি থকা একে সময়তে ডেপ্থ প্ৰবৰ শেষৰ মূৰটোৱে সমতলখনৰ পৃষ্ঠ অৰ্থাৎ চিলিণ্ডাৰৰ তলৰ পৃষ্ঠৰ সৈতে মিলি থাকে। আৰু এই মিলি থকা অৱস্থাত আমি আগৰ পদ্ধতিৰে ভাৰ্নিয়াৰ স্কেল আৰু মেইন স্কেলৰ ৰিডিং লৈ এই চিলিণ্ডাৰটোৰ গভীৰতা নিৰ্ণয় কৰিম। চিলিণ্ডাৰৰ ইণ্টাৰনেল ডায়ামিটাৰ নিৰ্ণয় কৰিবৰ বাবে ভাৰ্নিয়াৰ কেলিপাৰৰ ওপৰৰ জ' দুটা চিলিণ্ডাৰৰ ভিতৰত এনেদৰে ৰাখি ভাৰ্নিয়াৰ স্কেল আৰু মেইন স্কেলৰ ৰিডিং লোৱা হয়। এনেদৰে চিলিণ্ডাৰৰ দুয়োটা ছাইডত বেলেগ বেলেগ ডাইৰেকশ্যনত অতি কমেও তিনিটাকৈ ৰিডিং লৈ তাৰ গড় মান উলিয়াই চিলিণ্ডাৰৰ ইণ্টাৰনেল ডায়ামিটাৰ নিৰ্ণয় কৰা হয় আৰু ইয়াৰ সহায়ত আয়তনৰ সূত্ৰ ব্যৱহাৰ কৰি চিলিণ্ডাৰৰ ভলিউম নিৰ্ণয় কৰিব পাৰি।